মহাভাৰতৰ কথা আমি সকলোৱে সৰুৰ পৰাই শুনি আহিছোঁ। হয়তো বহুতেই মহাভাৰতৰ কথাবিলাক বিশ্বাস কৰে আৰু বহুতেই মহাভাৰত কেৱল এক কাল্পনিক কাহিনী বুলি ভাবে। কৃষ্ণ, পাণ্ডৱ, কৌৰৱ এইবোৰ কেৱল কাল্পনিক কাহিনীৰ পাত্ৰ নে কিবা সঁচা অস্তিত্ব আছে? এই সকলোবিলাক কথা আজিৰ এই ভিডিঅ'টোত ক'ম। গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম পল্লৱ কলিতা। মহাভাৰতৰ যুদ্ধ কুৰুক্ষেত্ৰত হৈছিল বুলি আমি সকলোৱে জানো। এই কুৰুক্ষেত্ৰ আজিৰ হাৰিয়ানা ৰাজ্যত অৱস্থিত। মহাভাৰতৰ যুদ্ধত লাখ লাখ সৈনিকৰ মৃত্যু হৈছিল, যাৰ ফলত তেজেৰে কুৰুক্ষেত্ৰৰ ভূমি ৰঙা হৈ গৈছিল। পুৰাতত্ত্ববিদসকলে কৰা খননত ইয়াত বহু পৰিমাণে তৰোৱাল, ভালা, ধনুৰ কাঁড় আদি নানান অস্ত্ৰ শস্ত্ৰ পাইছে, যাৰ বাবে তেওঁলোকে কয় যে ইয়াতে প্ৰায় 2820 খ্ৰীষ্টপূৰ্ব আগত ভয়ানক যুদ্ধ হৈছিল, য'ত লাখ লাখ মানুহৰ মৃত্যু হৈছিল। অৰ্থাৎ এই যুদ্ধখন সেইখনেই যাৰ কথা আমি সৰুৰ পৰাই শুনি আহিছোঁ, মহাভাৰতৰ যুদ্ধ। আজিৰ পৰা প্ৰায় 6000 বছৰ আগতে মহাভাৰত যুগত পাণ্ডৱসকল যেতিয়া অজ্ঞাতবাসত আছিল, তেতিয়া হিমাচল প্ৰদেশতো তেওঁলোকে কিছু সময় কটায়। ইয়াৰ প্ৰমাণ হিমাচল প্ৰদেশৰ প্ৰতিখন জিলাতে দেখা যায়। হিমাচল প্ৰদেশৰ হামিৰপুৰ জিলাৰ ৰাজনাওতো পাণ্ডৱসকলে সময় কটায় আৰু ইয়াতে অৰ্জুনে চক্ৰব্যূহৰ জ্ঞান প্ৰাপ্ত কৰি এটা ডাঙৰ শিলত এটা চক্ৰব্যূহ খোদিত কৰিছিল। আৰু আজিও এই চক্ৰব্যূহটো এই ঠাইখিনিতেই আছে, যিটো চোৱাৰ কাৰণে বহুত মানুহে এই ঠাইখিনিলৈ যায়, যিখিনি ঠাইক পিপলুকিলা বুলিও জনা যায়। মহাভাৰতৰ যুদ্ধৰ পিছত কৌৰৱৰ মাতৃ ৰাণী গান্ধাৰীয়ে ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিছিল। ৰাণী গান্ধাৰীয়ে মহাভাৰতৰ যুদ্ধ আৰু এই যুদ্ধত তেওঁৰ 100জন পুত্ৰৰ মৃত্যুৰ বাবে শ্ৰীকৃষ্ণক দোষাৰোপ কৰিছিল আৰু তেওঁ শ্ৰীকৃষ্ণক অভিশাপ দিছিল যে শ্ৰীকৃষ্ণ আৰু তেওঁৰ বংশটো একে ধৰণৰ ধ্বংসাত্মক সমাপ্তিৰ সন্মুখীন হ'ব আৰু দ্বাৰকা নগৰী সাগৰৰ বুকুত ডুব যাব। এই অভিশাপ দিয়াৰ 34 বছৰ পিছতেই যাদৱসকলৰ মাজত যুদ্ধ হৈছিল আৰু দ্বাৰকা নগৰী সাগৰত ডুব গৈছিল। বহুতেই এই ঘটনাটো কাল্পনিক বুলি ভাবিছিল, কিন্তু 1983 চনত এটা আৰ্কিঅলজিষ্টৰ দলে যেতিয়া আৰৱ সাগৰত কিবা অনুসন্ধান কৰি আছিল, তেতিয়াই সমুদ্ৰৰ 130 ফুট গভীৰতাত তেওঁলোকে এটা অদ্ভুত দৃশ্য দেখিছিল, যিয়ে তেওঁলোকৰ চকু কঁপালত তলাই দিছিল। তেওঁলোকে দেখিছিল যে এখন নগৰ, য'ত অশ বেৰ, পথ, মূৰ্তি, মহল মানে এখন সুসংগঠিত চহৰ আছিল। এই বস্তুবিলাক যেতিয়া কাৰ্বন ডেটিং কৰা যায়, তেতিয়া গম পালে যে এই বস্তুবোৰ মহাভাৰতৰ সময়ৰ। আৰু দ্বাৰকাৰ ওপৰত মই সম্পূৰ্ণ ডিটেইলড ভিডিঅ' এটা বনাই থৈছোঁ, যিটো চালে আপোনালোকে গম পাব যে দ্বাৰকা নগৰীৰ অস্তিত্ব সঁচাকৈয়ে আছিল। সেই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাব পাৰে। জুলিয়াছ ৰবাৰ্ট অপেনহেইমাৰ, যাক ফাদাৰ অফ এটমিক বম্ব বুলি জনা যায়, তেওঁ পৰমাণু বোমৰ ওপৰত ৰিচাৰ্চ কৰাৰ আগতে এবছৰৰ কাৰণে ভাৰতলৈ আহিছিল। তেওঁ মহাভাৰতত উল্লেখ থকা পৰমাণু বোমৰ অৰ্থাৎ ব্ৰহ্মাস্ত্ৰৰ ওপৰত সম্পূৰ্ণ ৰিচাৰ্চ কৰিছিল, যাৰ বাবে তেওঁ সংস্কৃত শিকিছিল আৰু ভাগৱত গীতাও পঢ়িছিল। 1945 চনৰ 16 জুলাইত যেতিয়া তেওঁ পৰমাণু বোমাৰ পৰীক্ষণ কৰে, তেতিয়া তাৰ ধামাকাটো ইমানেই সংহাৰী আছিল যিমান মহাভাৰতত ব্ৰহ্মাস্ত্ৰৰ সংহাৰী ৰূপৰ কথা উল্লেখ আছে। অৰ্থাৎ পৰমাণু বিস্ফোৰণৰ যিটো প্ৰভাৱ আছিল, সেইটো মহাভাৰতত উল্লেখ থকা ব্ৰহ্মাস্ত্ৰৰ প্ৰভাৱৰ সৈতে মিলা আছিল। এটমিক বোমৰ পৰীক্ষণ কৰিয়েই তেওঁ ভাগৱত গীতাৰ এটা শ্লোকো দোহৰায়। এই পৰীক্ষণৰ পিছত ৰবাৰ্ট অপেনহেইমাৰক এজন ষ্টুডেণ্টে সুধিছিল যে আপোনাৰ কেনেকুৱা লাগিল পৃথিৱীৰ প্ৰথম এটমিক বমটো ফুটাই। তেতিয়া তেওঁ কৈছিল, ফাৰ্ষ্ট এটমিক বম নহয়, মডাৰ্ণ টাইমৰহে ফাৰ্ষ্ট এটমিক বম্ব এইটো। অৰ্থাৎ তেওঁ বিশ্বাস কৰিছিল যে এনেকুৱা শক্তিৰ প্ৰাচীন সময়ত ভাৰতত ব্যৱহাৰ হৈছিল, যাক আমি ব্ৰহ্মাস্ত্ৰ বুলি জানো। 1950 চনত এজন আৰ্কিঅলজিষ্ট বিবি লালে হস্তিনাপুৰ ডিস্কভাৰ কৰিছিল। হস্তিনাপুৰ বৰ্তমানৰ উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। 1950 চনৰ এই খননত কাঁড়, ভালা আৰু বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ পোৱাৰ লগতে ৰূপৰ গহনা, সোণৰ গহনা, বাচন বৰ্তনো পাইছিল, যিবোৰ প্ৰায় 2800 খ্ৰীষ্টপূৰ্ব আগৰ আছিল, অৰ্থাৎ প্ৰায় মহাভাৰত কালৰ।
দুৰ্যোধন আৰু শুকুনিয়ে পাণ্ডৱক হত্যা কৰাৰ উদ্দেশ্যে এটা বিশেষ ধৰণৰ ঘৰ নিৰ্মাণ কৰিছিল, য'ত অলপ জুই লাগিলেই সোনকালে বাঢ়ি যায় আৰু অত্যন্ত ধোঁৱাৰ সৃষ্টি হয়, যিটো ঘৰৰ নাম আছিল লক্ষাগৃহ। পাণ্ডৱ আৰু তেওঁলোকৰ মাতৃ কুন্তি ইয়াতে থাকোঁতে দুৰ্যোধনে চলেৰে ইয়াত জুই লগাই দিয়ে, যাৰ ফলত অতি কম সময়ৰ ভিতৰতেই গোটেই লক্ষাগৃহটো জ্বলি যায়। কিন্তু কেনেবাকৈ সুৰংগৰে পাণ্ডৱ আৰু মাতৃ কুন্তি ইয়াৰ পৰা পলাই যাবলৈ সক্ষম হয় আৰু এই সুৰংগটো উত্তৰ প্ৰদেশৰ বাৰ্নাৱা গাঁৱত এতিয়াও আছে, যিখন গাঁৱক মহাভাৰত কালত বাৰ্নাব্ৰড বুলি কোৱা হৈছিল। ভিডিঅ'টোত মাত্ৰ কেইটামানহে প্ৰমাণ আপোনালোকৰ আগত কৈছোঁ, আৰু এনেকুৱা তথ্য বহুত আছে যিয়ে প্ৰমাণ কৰে যে মহাভাৰত কোনো কাল্পনিক কাহিনী নহয়, আমি থকা এই পৃথিৱীখনতেই হাজাৰ হাজাৰ বছৰ আগতে হৈ যোৱা ঘটনা কিছুমান। ইয়াৰ ওপৰত আপোনাৰ মতামত কি কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ধৰণৰ ৰহস্যময়ী ইতিহাসৰ ওপৰত ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।